আজি নতুন এটা কাহিনী ভাগৱতৰ কাহিনী লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। নিশ্চয় আপোনালোকে শুনি ভাল পাব। সেইটো হৈছে জৰাসন্ধ জন্ম আৰু জৰাসন্ধৰ মৃত্যু। বৃহদ্ৰথ নামে এজন মগধৰ ৰজা আছিলে। তেওঁ কাশী ৰজাৰ দুজনী যমজ জীয়ৰী দুইজনীকে বৃহদ্ৰথে বিয়া কৰাইছিলে। তেওঁ বহুকাল বছৰ অপুত্ৰক হৈ আছিলে আৰু তাৰ কাৰণে ৰজাৰ মনত বহুত দুখ। যিহেতু বংশ ৰক্ষা নহ'ব, সেই গতিকে ৰজাই মনত বহুত দুখ পাই আছিলে। অৱশেষত তেওঁ ঘৰ এৰি তেওঁ বনলৈ যাবলৈ চিন্তা কৰে। তেওঁ বনলৈ বুলি ওলাই যাওঁতে অৰণ্যৰ মাজত গৌতম ঋষিৰ পুত্ৰ কৌশিক মুনিক লগ পালে। ৰজা আশ্ৰমত গ'ল, আশ্ৰমত বহিলে। ঋষিক গোটেইবিলাক কথা বিতংভাৱে ক'লে। কৈ থকা সময়তে সেই যিজোপা গছৰ তলত ঋষি বহি আছিলে, সেই গছজোপাৰ পৰা এটা ফল সৰি ঋষিৰ কোলাতে পৰিল আৰু সেই ফলটো ৰজাৰ হাতত দিলে আৰু তেওঁ পতেশ্বৰীক খুৱাবলৈ ক'লে। ৰজাই ফলটো আনি ঘৰত দুফাল কৰিলে আৰু দুয়োগৰাকী পতেশ্বৰীকে এফাল এফাল খাবলৈ দিলে। পিছত লাহে লাহে দুয়োগৰাকীৰে গৰ্ভ আৰম্ভ হ'ল। সময়ত দুয়ো প্ৰসৱ কৰিলে। কৰোঁতে দুয়োৰে এফাল এফাল সন্তান জন্ম হ'ল। দুয়ো পত্নীয়ে ভয় খায়। তেওঁলোকে তেতিয়া চুপে চাপে ৰজাক গম নিদিয়াকে দুইফাল নি হাবিত পেলাই দিলে। আৰু সেই হাবিতে জৰা নামে এজনী ৰাক্ষসী আছিল। তাই যমৰ জীয়ৰী। ৰজাৰ ঘৰৰ পূজা পাঠ খাই তাতেই থাকে। যিহেতু ৰাণীসকলে সেই কেঁচুৱাকেইটা পেলাই দিলে, সেই কেঁচুৱা দুটা গোন্ধ সেই ৰাক্ষসীয়ে গম পালে যে ইয়াত নিশ্চয় মানুহৰ দেহ পৰি আছে। ৰাক্ষসী আহি দেখিলে সন্তান দুটা পৰি আছে। তাৰপিছত ৰাক্ষসীয়ে দুয়োফাল সন্তান জোৰা লগাই দিয়াত এটা সুন্দৰ ল'ৰা হৈ উঠিল। ল'ৰাটো নি ৰজাক দিলেগৈ আৰু ৰজাক দিয়াত ৰজা বহুত আনন্দিত হ'ল। কিন্তু ৰজাক যেতিয়া কেঁচুৱাটো দিবলৈ যায়, তেতিয়া জৰা ৰাক্ষসীয়ে তেওঁৰ নিজৰ যিটো ভেষ আছিলে, এই ভেষটো সলনি কৰি ল'লে। গতিকে সুন্দৰ এগৰাকী যুৱতী হৈ কেঁচুৱাটো নি ৰজাক দিলে। গতিকে সেই যে জৰা ৰাক্ষসীয়ে কেঁচুৱাটো লগ লগাই দিয়াত এজন ল'ৰা হ'ল, সেইকাৰণে তাৰ নামটো জৰাসন্ধা ৰখা হৈছিলে। গতিকে সেই জৰাসন্ধা এটা সময়ত ডাঙৰ হ'ল, ডাঙৰ বীৰ হ'ল। গতিকে তাৰপিছত পিতৃ স্বৰ্গগামী হ'ল। তেওঁৱে সকলো ৰাজ্যভাৰ চলাই আছিলে। কিন্তু তেওঁ বৰ উগ্ৰ আছিলে, অত্যাচাৰী আছিলে। তেওঁ বহুতক অন্যায় কৰিছে। গতিকে এই সকলোবোৰ ভগৱান কৃষ্ণই নিৰীক্ষণ কৰি আছিলে, দেখি আছিলে। গতিকে দুষ্টক দমন কৰাৰ কাৰণে ভগৱান অৱতাৰ হয়। সেই গতিকে ভগৱান কৃষ্ণই চিন্তা কৰিলে এনেধৰণৰ
অসুৰক পৃথিৱীত ৰাখিলে অন্য মানুহ থাকিবলৈ কঠিন হ'ব। সেই গতিকে তেওঁ কি কৰিলে, ভীমক লগত লৈ তেতিয়া জৰাসন্ধৰ লগত যুদ্ধ লগালে আৰু জৰাসন্ধক ভীমে বাৰে বাৰে মাৰে, কিন্তু তেওঁ আকৌ পুনৰুজ্জীৱিত হয়। অৰ্থাৎ ভীমে জৰাসন্ধক দুফাল কৰি দিয়ে, ফালি দিয়ে, কিন্তু তথাপি আকৌ তেওঁ জীৱিত হৈ উঠে। তাৰপিছত ভগৱান কৃষ্ণই দেখিলে যে তেওঁকতো এনেকৈ কোনো ৰকমে মাৰিব পৰা নাযাব। গতিকে ভগৱান কৃষ্ণই জানে যে জৰাসন্ধক কেনেকৈ মাৰিব লাগিব। তাৰপিছত ভীম যেতিয়া অৱশ হৈ গ'ল, তেতিয়া ভগৱান কৃষ্ণই ভীমক পৰামৰ্শ দিলে যে তেওঁক এনেকৈ তুমি বধ কৰিব নোৱাৰিবা, গতিকে তেওঁক বধ কৰা উপায়টো হৈছে এইটো। অৰ্থাৎ তেওঁক দুফাল কৰি বিপৰীত ফালে ফালটো পেলাই দিবা আৰু ইটো ফালো ঠিক তেনেকৈ বিপৰীত ফালে পেলাই দিবা, তেতিয়াহে তেওঁৰ মৃত্যু হ'ব, অন্যথা তেওঁক মাৰিবলৈ কঠিন হ'ব। তাৰপিছতে সেই জৰাসন্ধৰ আকৌ দুগৰাকী তেওঁৰ কন্যা আছিলে, তেওঁৰ ছোৱালী। সেই দুগৰাকীক কংসই বিয়া কৰিছিলে। সেই দুগৰাকীৰ নাম আছিলে অষ্টি আৰু প্ৰাপ্তি। গতিকে জৰাসন্ধক যেতিয়া ভীমৰ দ্বাৰাই ভগৱান কৃষ্ণই বধ কৰালে, তেতিয়া এই খবৰটো তেওঁলোকৰ জীয়ৰীৰ ওচৰ পালেগৈ। কংসই কথাটো গম পালে। কংসই গম পায়ো কিন্তু কংসইও একো কৰিব নোৱাৰিলে। গতিকে সেইকাৰণে এই জৰাসন্ধৰ যিটো কাহিনী, এই জৰাসন্ধৰ কাহিনীটো আমি শুনিব লাগে বা জানিব লাগে, যে জৰাসন্ধ কেনেকৈ জন্ম হ'ল আৰু জৰাসন্ধক কোনে মাৰিলে। গতিকে এই কথাখিনি হয়তো বহুতে জানে আৰু বহুতে হয়তো নাজানে। গতিকে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে সুন্দৰভাৱে এই জৰাসন্ধৰ কাহিনীটো আপোনালোকে উপভোগ কৰিব, এয়ে কামনা কৰিলোঁ। ধন্যবাদ।